পুনৰ বিদ্যালয় বন্ধৰ সিদ্ধান্ত চৰকাৰৰ ৰাজ্যত বন্ধ হ'ব ৯৪খন বিদ্যালয় শিক্ষা বিভাগে জাৰি কৰিলে নিৰ্দেশনা হাতত জাননী লৈ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আম আদমি পাৰ্টিৰ ৰাজ্যিক সভাপতি ডক্টৰ ভৱেন চৌধুৰীৰ গুৰুতৰ অভিযোগ সংবাদমেল পাতি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীক তুলাধুনা দিলে আপৰ নেতাগৰাকীয়ে যিসমূহ স্কুল বন্ধ হৈছে সেইসমূহ স্কুলত সাধাৰণতে মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তৰ ল'ৰা ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰে শিক্ষামন্ত্ৰী ডাঙৰীয়া এবাৰ দিল্লীলৈ যাওক আৰু দিল্লীৰ শিক্ষা ব্যৱস্থা অধ্যয়ন কৰি অসমত ৰূপায়ণ কৰক আপুনি বালিত মূৰ গুজিলেই সকলো সমস্যা সমাধান হৈ নাযায় গতিকে আপোনাৰ দায়িত্ব আপুনি পালন কৰক The Assam Education Provincializations of Services of Teacher and Reorganizations of Educational Institutions Act 2017 অনুসৰি ৰাজ্যত একত্ৰীকৰণ কৰা হ'ব বিদ্যালয়সমূহ যোৱা ২৬ এপ্ৰিলত এইখন জাননীৰ জৰিয়তে দিয়া হৈছে নিৰ্দেশ অনুসৰি ধেমাজি জিলাত ২১খন কামৰূপ জিলাত 10খন বঙাইগাঁৱত 9খন ধুবুৰীত 7খন যোৰহাট আৰু শিৱসাগৰত 4খনকৈ বিদ্যালয় বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা বিভাগে শিক্ষা বিভাগৰ এই খবৰ বিয়পি পৰাৰ লগে লগে জাঙুৰ খাই উঠিছে বিৰোধী মহল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুক তীব্ৰ সমালোচনা বিৰোধীৰ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ চৰকাৰে কেনেদৰে চৰকাৰী শিক্ষা ব্যৱস্থাটোক এই পৰ্যায়লৈ নিলে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কৰি তুলিলে সেই বিষয়ে আপোনালোকে অধ্যয়ন কৰক আৰু অসমতো ইমপ্লিমেণ্ট কৰক ৰাজ্যত পূৰ্বেও বন্ধ হৈছিল ৮,০৬৬খন বিদ্যালয় উপযুক্ত আন্তঃগাঁথনি পৰ্যাপ্ত সা সুবিধা নথকাৰ বাবে চৰকাৰে বিদ্যালয়সমূহ বন্ধ কৰাৰ অভিযোগ উত্থাপন কৰিছে সভাপতিগৰাকীয়ে স্কুলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰাৰ দায়িত্ব আপোনাৰ স্কুলৰ হিউমেন ৰিচোৰ্চ শিক্ষক শিক্ষয়িত্ৰীক ট্ৰেইনিং দি আনি শিক্ষা ব্যৱস্থা উন্নত কৰাৰ দায়িত্ব আপোনাৰ আপুনি তাৰ পৰা আঁতৰি গ'লেই নহ'ব গতিকে আপোনাক আজি দাবী জনাইছোঁ আপুনি এই ব্যৱস্থা কৰক আৰু নিশ্চয় অসমৰ জনসাধাৰণে ভোটদানৰ সময়ত এই কথাটো মনত ৰাখিব ব্যুৰ' ৰিপৰ্ট প্ৰতিদিন টাইম